তো হে গাইজ কি খবৰ মই আশা কৰোঁ আপোনালোকে ভালে আছে ইভাগে আছে মোৰ লগত এছ কে নলবাৰী মানে চিন্ময় দিয়া কি খবৰ চিন্ময় দিয়া আছো ৰবা ভালে ইভাগে চিন্ময় দিয়া গাড়ী ষ্টাৰ্ট কৰিছে আমি ক'ত যাই আছোঁ চিন্ময় দিয়া এতিয়া বৰ্তমান যাই আছো আমি বাল্যাসা মন্দিৰ বাল্যাসা মন্দিৰ তো বলক আমি গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি কেনাম কি দেখাব পাৰোঁ আপোনালোকক বাল্যাসাত যি দেখাব পাৰোঁ আপোনালোকক দেখাইছোঁ তো বলক গাইজ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গাইজ চিন্ময় দিয়া ইভাগে গাড়ী ঘূৰালাক এতিয়া আমি পুৰা একদম যাই আছোঁ বাল্যাসাৰ একদম মেইন ৰাস্তা দি বাল্যাসাৰ লেগি কি আমি গাইজ এতিয়া যাই আছোঁ পংকজ দা আৰু ইভাগে গাইজ পংকজ দাক দেখা পালোঁ বাকী আৰু পংকজ দাৰ লগত একদিন আপোনালোকক মই ব্লগ বান্ধি দেখি দিম আৰু গাইজ ক'ব লাগিব দিয়ক গাঁৱৰ জেগাত ৰাস্তাৰ দৰে ৰাস্তাই নাই ইমান শান্তিৰ ৰাস্তা ঠাণ্ডা একদম পৰিৱেশ গেলা এইভাগে চব সূৰ্য মামা আজিও মই আঠটা বেছিকৈ দিছি মানে গাইজ এতিয়া যাই আহি আধা পালোঁ আৰু অলপমান আছে বাকী আহি কিনে মজা লাগছে ইভাগে চব গাঁৱৰ একদম চিনাৰী গাইজ গাইজ এতিয়া আমি পাই গেলোঁ বাল্যাসা মন্দিৰ আৰু এই চব বাল্যাসা মন্দিৰটো গাইজ কি বুম লাগাইছে গাইজ একদম মজা তো গাইজ এতিয়া আমাৰ গাড়ীখন থৈ দিলে চিন্ময় দে বাকী আমি দুয়োটা যাই আছোঁ ন এইভাগে দুৰ্গা পূজা আহিছে গাইজ আপোনালোকে আহিব পাৰিব এই চাই লওক তাৰিখটো কোন তাৰিখে কি হয় বাকী বাল্যাসা আহিলে আহি যাব গাইজ দুৰ্গা পূজা চাবা আৰু গাইজ এতিয়া আমি আহি পালোঁ বাল্যাসা মন্দিৰ গেট আৰু বলক আমি ভিতৰত যাই দেখি আছোঁ আৰু এইটো গাইজ ৰহস্যজনক মন্দিৰ মানে এইভাগে এইটো একদম তল গৈছিল ভূমিকম্প আহোঁতে এইভাগে শিৱ মন্দিৰ এটা আছে আৰু এইভাগে মা কালী মন্দিৰ আৰু এইভাগে এইটো বলি হয় গাইজ বলি হয় আৰু এইভাগে আমাৰ একদম মেইন মন্দিৰটো একদম চিধাই আৰু এইভাগে চিন্ময় দিয়া আছে চিন্ময়ে মোবাইল চাই আছে এইভাগে একদম এইভাগে এটা কি এইটো পাথৰৰ শিলৰ কিবা ইটা এনেকৈ বনাইছে মই ভালকৈ বুজি নাপাওঁ কথা বাকী আমি এতিয়া পুখুৰীটোত দি মানে এতিয়া আমি পুখুৰীটোত দেখি যাইছোঁ গাইজ আৰু এইভাগে কিবা কিবি বান্ধি আছে আচ্ছা আৰু মানে গাইজ এতিয়া চব গা ধুইছে চব একদম গা ধুইছে আৰু গাইজ এতিয়া বহিব পৰা চিট পাৰ্ক আনে ন পাৰ্ক আনে এইটো পুখুৰীটো মানে গাইজ পাৰ্ক আনে বাকী যাৰ গাৰ্লফ্ৰেণ্ড আছে এতিয়ালৈ একদম ফুৰিবা থাকে আৰু ফিলিং বাল্যাসা মন্দিৰটো পূজা কৰিবৰ কাৰণে আমি কিন্তু এইখিনিত পাৰ্কখিনিত কিন্তু আমাৰ কাৰণে নহয় ইয়াতে অকল কাপলছৰ কাৰণে ঠিক কথা কৈছে চিন্ময় দা কাপলছৰ কাৰণে মানে এতিয়া গাৰ্লফ্ৰেণ্ড লৈ আহক আৰু বহি থাকক চি আৰু বাকী আৰু আপোনালোকৰ কথাটো আৰু মই কি কওক কি ক'ত কি এইটো নাজানো গাইজ বাকী ৰঙীয়া ইক' পাৰ্কত খিন্দাই গৈছোঁ এই যোনটো ৰাউণ্ড পুখুৰীটোৰ গোটাই ৰাউণ্ডটোতে একথৰা দেখিছোঁ আৰু এইভাগে চিন্ময় দা ফটো উঠিছে মানে ৰহস্যজনক পুখুৰী মানে এইটো গাইজ সিঁচলিও সিঁচা নাযায় বুলি কয় আমাৰ সৰু মানুহবিলাক কৈ তাকে শুনা পাইছোঁ আৰু গাইজ শিৱসাগৰ পৰা চক একদম ডাঙৰ পুখুৰী মজা একদম ডাঙৰ পুখুৰী আৰু এইভাগে কিবা কিবি সৰু সৰু খাল থাকে ৰক গাইজ পুখুৰী গাঁৱতে পানী চানী যাই আছে এইভাগে আমাৰ চিন্ময় দা একদম ফটো উঠব আৰু এইভাগে কিবা এইটো ৰাস্তা একদম ঠাণ্ডা ৰাস্তা গাইজ একদম ঠাণ্ডা ৰাস্তা তো গাইজ আমি চেণ্ডেল পিন্ধিছোঁ দিয়ক আৰু দেশী চলি নে মানে এইটো পুখুৰী পাৰৰ মানে শিৱসাগৰ পৰা আহিলে নে ফুৰি এতিয়া ঘৰলৈকে যাওঁ আৰু গাইজ চিনাৰীটো চাওক কিমান ভিউ মানে চিনাৰী গাইজ আমি অলপমান চিনাৰী মানে আমি গাঁৱলীয়া ভাত কৈ দিওঁ মোৰ কথা গেলা আৰু মানে গাইজ আমাৰ এতিয়া এটা জুবিন দাৰ মানে এটা আৰ্ট কৰিছে এইটো কোন বালি লেচা আই লাভ বালি লেচা আৰু এইভাগে আমাৰ জুবিন দা আৰু এইভাগে আমাৰ চিন্ময় দা কিবা ক'ব জুবিন দা ইজ অলৱেজ কিং গাইজ ঠিক কথা হৈছে কোনোবাই নিপুই আঁকছি গাইজ নিপুই এতিয়া নামটো লিখিছে নিপু আৰু বম লগাইছে দিয়ক জুবিন দাক একবাৰ দূৰৰ পৰা দেখি দিছোঁ গাইজ চাই লওক গাইজ জুবিন দাক দেখিছিলোঁ মাগালি তো গাইজ এতিয়া ওলাইলোঁ তাৰমানে পুখুৰীৰ পৰা ওলাইলোঁ এতিয়া এইটো মন্দিৰ মেইন বাল্যাসা মন্দিৰটো আৰু গাইজ আমাৰ চিন্ময় দা আৰু মোৰ গাইজ ভেজালে মৰি নাহে চব ফালে যাম ক'ৰবাত গেলি হ'ল দূৰ জেগাত কাম চবফালে কাম আমাৰ চিন্ময় দাৰ কাম ওলাই গৈছে কি কাম ওলাইছে তোমাৰ মোৰ i11 এটা আছে iPhone 11 এটা ঠিক কৰিব লগা আছে ঠিক কৰিব যাব আৰু বাকী এইটো মন্দিৰটো দেখিছি নে এইটো মন্দিৰে ফুটা গৈছে আৰু গাইজ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাই দিব আৰু ভিডিঅ'টো যি ভাল পাইছে এটা লাইক কৰি দিব আৰু মৰম লগাইছে এটা কমেণ্ট কৰি দিব আৰু চেনেলটো যি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইভাগে আমাৰ চিন্ময় দা কিবা ক'ব কৈ দিয়া গতিকে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিব পাৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চিন্ময় দা ক'লাকে বাই বাই গাইজ আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ